নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আৰম্ভ হ'বলৈ লৈছে 8টা বিশেষ মঙ্গলবাৰ। এই বিশেষ মঙ্গলবাৰত আপোনালোকে যি উপায় কৰিব সফলতা লাভ কৰিব, যিকোনো মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। 5 মে'ৰ পৰা আৰম্ভ হ'ব এই বিশেষ মঙ্গলবাৰ 8টা আৰু এই বিশেষ মঙ্গলবাৰতে হনুমান বাবাই প্ৰথম শ্ৰীৰামক লগ পাইছিল। 5 মে'ৰ পৰা আৰম্ভ হৈ শেষ হ'ব 23 জুনত আৰু এই বিশেষ 8টা মঙ্গলবাৰে আপোনালোকে যদি পাৰে নিৰামিষ খাদ্য গ্ৰহণ কৰিব আৰু যদিহে পাৰে ব্ৰত ৰাখিব, নোৱাৰিলে নিৰামিষ খাদ্য গ্ৰহণ কৰিব, মদ বা যিকোনো ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিব আৰু বিবাহিতসকলে ব্ৰহ্মচৰ্য পালন কৰিব। 8টা মঙ্গলবাৰেও কৰিব পাৰিব বা নোৱাৰিলে যিকোনো মঙ্গলবাৰে কৰিব পাৰিব বা 6টা 5টা 7টা যেনেকৈ পাৰে আপোনালোকে কৰিব পাৰিব। আৰু উপায় বিভিন্ন ধৰণৰ আছে। হনুমান বাবাক সন্তুষ্ট কৰাৰ বিভিন্ন উপায় দিয়া আছে, কৰিব পাৰে। আৰু এটা বিশেষ শক্তিশালী উপায় যেনে 108 বাৰ যদি পাৰে আপোনালোকে ৰাম 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 নাম লিখিব বগা কাগজত ৰঙেৰে বা কলমেৰে, আৰু তাৰ ওপৰত আপুনি আপোনাৰ মনৰ ইচ্ছাটো লিখিব। আৰু এতিয়া লিখাৰ পিছত এই কাগজখন ভগৱানৰ চৰণত থৈ আপুনি 3 বাৰ 5 বাৰ 7 বাৰ 11 বাৰ 9 বাৰ যেনেকৈ পাৰে হনুমান চালিচা পঢ়িব আৰু দেখিব এই 8টা মঙ্গলবাৰৰ ভিতৰতেই আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। যিকোনো মনৰ ইচ্ছা পূৰণ হোৱাৰ লগতে টকা পইচাৰ সমস্যা, ধাৰ ঋণ ইত্যাদিৰ পৰাও মুক্তি লাভ কৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।